আমার মাজনী ফোন কৰিছে দেখোন। হেল্ল' মাজনী দেউতা ক'ত আছা তহঁত? কি কৈছ মাতো? আইতা দেখোন মাতবোৰ আকৌ নহৈছি। নাই দে একো নহয়, আমি যাই আছোঁ। তোমাৰ কাষত আৰু কোনোবা আছেনে নাই? সৰু পেহী আহিছি কেতিয়াবা আৰু কোনো অহা নাই। আহচোন তোমালোক মাকো লৈ আহা, কুৰমৰ ঘৰত থাকবে নেদবে। নাই নাই নাথকে ৰ'বা, আমি যাই আছোঁ। আমি যায়ে আইতাক হস্পিটেলত লৈ যাম। তুমি গাঁৱৰ চিকুহঁতকো মাতি আনাচোন। এই ফোনটো ৰাখিছোঁ দিয়া, আমি যাই আছোঁ। দেখ পালো দেখ মাতি নহয় আজি মায়েৰে ঘৰত সোমাব নালাগে নেকি? কি সোমবাৰ নালগে বুলি কৈছে আপুনি? কি কথা কৈছা? মাইকে তাত সোমোৱাই নহয়, মোক কেইদিনমান থাকিমে মাইকে। মানুহ গিলে চব আহিছি, আমাৰে মা দেউতা আহি পোৱা নাই। আৰু ফোন মাৰো তোমাৰ মাথাৰ গণ্ডগোলটো হোৱা নাই? ঘৰত বেমাৰী এটা পৰি আছে, তুমি কি মায়েৰে ঘৰত সোমাই থাকিলে হ'ব নেকি? আৰু কোন মাছি আন পাই মাজনী? চেচে আন পাই মায়ে। হেল্ল' দেউতা তহঁত কিমান বেছি? হা কি আচৰিত মানুহে মোক মাইথেৰ ঘৰত সোমব নেদে। বুঢ়ী মৰে মৰক তাতে কি হয়? মই মাইথেৰ ঘৰত সোমোৱাই নহয়, মই মাইথেৰ ঘৰত থাকিমেই। আপুনি কি কৰে চাওঁ নহয়। মই আজি মাংস আনবা দিম পিঠি। বুঢ়ী মল্লিতো আউজ খাটব লাগব আদাম আমাৰ। কেইদিনমান মাংস খাব পাবাৰে নহয়। যাওঁ মই মাইথেৰ ঘৰত, থাকক আপুনি। দে যাই আছোঁ দে। কি তীৰৰ পাল্লাত পল্লো বৰ মুস্কিলে এইগিলাখান। এইটো বায়ৰ ফিনি নেকি? হয় দেখোন। বাইদেউ খুৱাই কোৱাৰ পাই আহিলে আকৌ খবৰ চবৰ নেদাকে। মোৰ এখন নিজৰ ঘৰ, তহঁতো কি খবৰ দি থাকিম? মই যেতিয়া ইচ্ছা তেতিয়াই আহি থাকিম। মাই পিতি আছে নহয় চব? আছে চব কামে কামে ব্যস্ত হয়। মামাই কিবা আমলেটৰ গাছ চাপডাল দিছি, তাকে গাঁৱত তিৰি গিলা ফটো মাৰাত ব্যস্ত হৈ আছে। ভালে হৈছে দে, মামাই তিৰিমাহক ব্যস্ত কৰি ৰাখছি। গাছগিলা পইচাৰ লগত ৰুই থৰি নহ'ব, ভালকৈ বেৰা চেৰা দিবি, নহ'লে বা ছাগালে বেলতাও বাচা। তাকেইতো বেৰা চেৰা দিব পিটি বেৰা দৈ তোলে আছে বস্তিত। আজি থাকিব লাগব দে কিন্তু। তাকেইতো আমাৰো বুঢ়ী মৰমৰ হৈছে। মল্লি গোটাই আহুজ খাটব লাগব আদাম আমাৰ। গতিকে পিটিক পাৰা বিচাৰ কেদিকে যা। হ'ব দে, মই পিটিক কৈ আহোঁ, তই যাগে মই ভিনিক মাতি আহোঁ। হ'ব দে, মই ভিনিক মাতি আহোঁ। ভিনি আহোঁ, কিয় বাটত ৰখি আছে? দেখ আহোঁ। আহক বৌ। দেখ ভিনিবক মই পানী লৈ আহোঁ। যোৱা। মাজনী কোৱা। হেল্ল' দেউতা তহঁত কিমান বেছি আহি আছা নহয়? গাঁৱৰ মানুহগিলা আহিছি, ডাঙৰ পেহীও আহিছি, আৰু চবে কান্দাত লাগছি। কি? আৰু মানুহগিলা তহঁতকো গালি পাৰবে ধৰছি। পুতক বৰেক যোৰাৰ দেখা দেখি নাই বুলি কৈছি। তুমি মানুহগিলাৰ কথা নুশুনবা মাজনী, এই মানুহগিলা মহা বদমাছ। কৈ থাকলি মই কেনেকে কাণত থপাই দিম?
মানুহগিলে তোর দুকুয়ে বদমাস বুলি কৈছি। মানুহগিলে কৈছি মোৰ মাই বোলে বাগুৰ তেল খ বস্তু। তই মোকো একদিন বাগুৰ তেল খাব লাগব কিন্তু। এই দে চুপ থাক, মায়াক বোলে পাৰাৰ খখ, জেকৰ বোলে আৰু বাগুৰ তেলৰ খখ। হাই ৰে হাই, কতে মৰো মই। ভিনি পানীখিনি খাই লওঁ। পানী ভিনিৰ আজি মূৰতো গৰম উঠি আনবা আৰু পানী লাগব নেকি? নালগে দে, কি কবা সংসাৰৰ জ্বালা। বাইৰে মোৰ মাথা খাই ফেলছি এই বৃষ্টি, যাওচোন তুমি বাইৰেক মাতি লৈ আহা। নে বাইৰে নিজে পাৰা চাৰা বিচৰি গেল, যাওচোন। হ'ব দিয়ক, মই যাওঁ দিয়ক। ৰে তুমি ইয়াতে কি মাছ মাংসৰ হক মাৰিব ধৰিলা? বলা ঘৰত যাওঁ, মা এটা মৰবে আলছি হোৱাই। দেখ চাহ খাওক। হে ৰে মোৰ ইয়াতে চাহ থাকিব সোমাই নাই, বলা ঘৰত যাওঁ। কোনে আপনি মোক দম দিবে? কি কোনা? দস্তুৰ মই দেখা নৰপে তোমাক মই বেয়া পাতি নিছো। মোক আপনি দমটো দিয়া নাই, চাব কিন্তু দম দি কথা ৰাখব। এতিয়া আৰু সেই আগৰ মতাগিৰি দেশ হৈ থকা নাই, তিৰি প্ৰধান দেশ। আপিতকে আজিকালি তিৰি গিলে বেছিকে পলা যায়। ঘৰখনত আমাৰ দৰে তিৰি এটা নহ'লে মানুহ খাব নাপায় মৰব। গেছ চাউল বন্ধন চব বন্ধ হৈ যাব। তুমি ইয়াতে যি কৰা কৰি থাকা, মই যাওঁ। বেছি লেভেল দি কথা ৰাখব দে, কিবা খং উঠব নাজানে আপোনাৰ ঘৰত। তোমাৰ এই মায়েৰ সেই ৰখান নিজুৰ হ'ল, কিন্তু তুমি সেই মোৰ ৰখানক পৰ কৰি ফেললা। আপনি এই সাধাৰণ বুঢ়ীটোৰ কাৰণে মোক হয় নাই কথা নুশুনাব দে। আপোনাৰ ঘৰখন মই নিজে কৰিব লাগে। এখন মোৰ জন্ম পোৱাৰ ঘৰ, এখন কি পৰৰ ঘৰ নেকি? কৰ কি কথা কৈ দিলা? তুমি বোলে সেই কলেজত পঢ়া আপি আছিলে হা? কলেজত পঢ়া আপি হৈ তুমি এই মূৰ্খ তিৰিৰ দৰে কথা পাতিব ধৰছ। হয় নেকি? মই বিএটো পাছ কৰিব ধৰিলোঁ কাৰণে আপুনি মোক ইনচাল্ট কৰিছে। মই কালিক লৈ আৰু কলেজত এডমিশ্যন ল'ম। মই বিএ পাছ কৰাই নহয়, এইবাৰ এম এও পাছ কৰিম। কুকুৰৰ নেচ কেতিয়াও চিধা নহয়, বিএ এম এ পাছ কৰিলেতো আৰু সৰ্বনাশ হ'ব। এতিয়া তেনে আপিটো আৰু মোক কিবাকে ভাত মুঠা বনাই খুৱাইছ, কিন্তু তেতিয়াতো আৰু সৰ্বনাশ হ'ব। তেতিয়াতো তোমাক ৰেহাই এটা নহ'ব। গতিকে আপিটোক অলপ গুৰুত্ব দিয়া। তুমি পঢ়িব নালাগে দিয়া ৰাই গোসানী। হা? আপনি মোক কুকুৰৰ লগত তুলনা কৰিছে? আপনি তিৰি জাতিক সন্মান কৰিব নাজানে? কি নাৰী জাতি হা? তুমি কি পুৰুষ জাতিক সন্মান কৰিব জানা নেকি? নাৰীক যেনেকৈ সন্মান কৰিব লাগে, পুৰুষকো সেনেকৈ সন্মান কৰিব লাগে। আকলা কিবা নাৰীৰ কাৰণে দেশখন চলি আছে নেকি? পুৰুষৰ কাৰণেও চলি আছে। নাৰী যদি মা দুৰ্গা তুল্য হয়, তেনেহ'লে পুৰুষগিলাও শিৱ তুল্য হ'ব। তুমি ইয়াতে যি কৰা কৰি থাকা, মই যাওঁ। হে ৰ'ব, পাৰা আনছো, ৰাতি ভাত খাই যাব। এনেকুৱা ভাৰতীয় নাৰীৰ দৰে আদৰ্শৱতী হ'ব লাগিব। আমেৰিকান নাৰীৰ দৰে হেলি ডেক চলিব নেকি? তুমি ইয়াতে পাৰা খাওঁ যি খাওঁ খাই থাকা, মই যাই থাকোঁ। মাৰ কিবা হ'লে তোমাক মই ফোন মাৰিম, তুমি একলাই থাকিবা। মানুহটো আচলতে গেলে, মানুহটো খঙে উঠা। এই বুঢ়ীটোত থাকিও আর শান্তি ন আছি। ওই শালা, তই বোলে 8 লাখ টকা লোন লৈছে, কি কৰিছে এই 8 লাখ টকা? ইমান ধুনীয়া চৰকাৰী চাকৰি এটা কৰা, তইনে কি কৰিছা? তইতো ফ্লিপকাৰ্টত চাকৰি কৰা ন? তথাপিতো নিজৰ ঘৰত নাই, বেলেগ ঘৰত ভাড়া কৰিহে আছা তই। মই ঘৰ বন্ধা কিয় নোৱাৰিম? পাৰিম ৰ। মোৰ পাকাৰ ঘৰ নাথাকিবই পাৰে, কিন্তু খানা মজবুত থাকে। ডেইলি মাংস থাকেই, আমাৰ ইয়াত ধুনীয়া বনায়। মোৰো চেম থাকে, সদায় মাছ মাংস থাকে মোৰ ঘৰত। বাদ দিয়ে পাকাৰ ঘৰ, এনেকৈ তোৰ চলি আছে, মই চলি আছোতো। ভাই চলি আছোতো, গতিকে কিহৰ টেনচন? দে মালবাক। চিয়েছ। ভাই
মাছটা নানলি নেকি নে এ মই আকৌ ভাবিলো তই আনবি বুলি সেইকাৰণে মই মাছটো লৈ আহিলো অকল এই লৈ আহিব লাগছিল মই নানলো নহয় তই আনবি বুলি ভাবি দে 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 এনে তুই নেকি মাল খাই পেলাই কিডনি ফেল হয় হয়ে গেছে নি আসুন যাও কাহক গেলি এসি বিনুতে যাওয়া হব এই ঘৰত যাবা হোৱা নাই তোৰ ৰ এইটো সিদিনা জেমি লাগাল পাছলে ফ্লিপকাৰ্ট চলছে নেকি নাই হয়তো শুনাই বেটাই মালত ধরছে সিদিনা আমি এক নিলো আজি নিবেই লাগবো ইয়াক তাকেইতো আজি অকালতে নিয়েই ভাল হ'ব বেটাহঁতে মাল খাইতে এই ৰাস্তাৰ কাষত বহি আছে চাইছো তহঁত আৰু আছে তহঁতে মোক বাৰে বাৰে ডিষ্টাৰ্ব দি আছা দেই তহঁতে দম দিছ নেকি বে আমাক তন্ধুক লুকে লাভ নাই তন্ধুক আজি আমি দম দিয়াই নহয় তন্ধুক আজি আমি লৈও যাম আমি ৰবিবাৰে যাম দি মৰাৰ আগত তন্ধুৰো ভুলৰ কথা কৈ দিয়াই ভাল ঐ তন্ধুৰো মোৰ বেয়া হোৱা নাছিল কিন্তু আজি তো নাই নিজৰ দুখত মোৰ বেয়া ওলছা মধুপা তো দিনে ৰাতি খা তন্ধুক লাগি আমাৰ বেয়া নালাগে কিন্তু তহঁতৰ 30 চলি তাক লাগি সি বেয়া লাগে কান্দি লাভ নাই বাচাত ইমান ধুনীয়া দূৰো চাকৰি তাকৰি আছিল চিৰি চলিও আছিল মদ খাই খাই তন্ধেদিও জীৱনটো ধ্বংস কৰি দিলি ফেট চেৰি পিঠিত বাৰু কিমান ভেৰাইটিছ মানুহ লগাল পান ভাই আৰু আমাক 5 টকা আছে জেৰেক পাই দি না ভাই এহানি দোয়া কৰে ভাই এতিয়া কেনে আমাক আৰু এই কি ভাই বেমাৰী আছা ডাক্তাৰে তো মদ খাবা হাত দিছিল না শুনছিলি ডাক্তাৰৰ কথা এতিয়া আৰু ক্ষমা খুঁজবে আহিছে দিছিলে ভাই আমার সবটো বেয়া এরবা নরে যে কি করো তোনে আমাক দুখ দিলাভ নাই আমি হত্যাকারী নহয় তোনে নিজের দুখত মরবে অলসা তোনে নিজের কর্মর ফলত মরবে অলসা আজি আচ্ছা মাল খাই খাই গেল না কিডনি গিছে হয় তহঁতে ঠিকে কৈছ কিডনি মোৰো ফেল আৰু ইয়াৰো ফেল ভাই ভাই তোর কি হয়েছে ভাই মুরুছি ভাই মুরুছি মরলি না আৰু মাল খাবি যা 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 কি চেষ্টা করতে করতে যা এ স্বর্গত পাবি যে মাল কিউর মাল দিয়েছো যা আমি লই যাম যার পাই ওয়াইন শপর বা ডাইনি মাল খাই ও কি খেলতে চাইছে যাবি না পাই যা তাড়াতাড়ি যা যাও এইবাৰ আৰু আমি এইবাৰ হেলমেট নিপিন্ধে হাতত লৈ ষ্টাইল কৰি হেন দোকান বিয়া যাব লগা আছে এটাকে কোনোবা প্ৰেম কৰি কিনে মৰবো হেন দোকান বিয়া যাব লাগবো আমাৰে ডিউটি পৰে দেখো সোনকাল চাৰ্জাৰো ইমান ডিউটি নহয় মই শান্তি পোৱা হৈ গৈছো এইগিলা কৰি কিমান তাক নিলো এই বল তাড়াতাড়ি বল